ভোট বিচাৰি যোৱা কংগ্ৰেছৰ প্ৰাৰ্থী শিশুপাল খেদা দিছে ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী শিশুপাল খেদা দিছে ৰাইজে গো বেক ধনী দি নুৰুল হুদা শিশুপাল খেদা ৰাইজৰ বিধায়ক নুৰুল হুদাই যোৱা 5 বছৰত কোনো উন্নয়ন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু যাৰ বাবে ভোট বিচাৰি গৈছিল আৰু ভোট বিচাৰি যোৱা নুৰুল হুদা কেনে ধৰণে খেদি দিছে ৰাইজে জনতাৰ ক্ষোভ দেখি স্থান এৰি পলায়ন কৰিলে বিধায়ক গৰাকীয়ে জুৰিয়াৰ কছাৰী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এই সমষ্টিটোৰ একো উন্নয়নেই নকৰিলে নুৰুল হুদাই নামতে বিধায়ক হিচাপে থাকিলে যোৱা 5টা বছৰ কিন্তু একোৱে উন্নয়ন নকৰিলে আৰু যাৰ বাবে ভোট বিচাৰি গৈছিল এইবাৰ আৰু তাৰ পাছত এনে ধৰণে ৰাইজে পহু খেদা দিছে নুৰুল হুদাক আৰু ৰাইজৰ ক্ষোভ দেখি ৰাইজৰ খং দেখি এনে ধৰণে বাহন লৈ হি স্থান এৰি পলায়ন কৰিছে বিধায়ক গৰাকীয়ে কথা হৈছে মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে মানে আজি দেখা পাইছো সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে সেইটো কাৰণে তেওঁ গোবেক দিছিল আমাৰ ৰাস্তাৰ কাম ৰাস্তা অতি বেয়া এই কাৰণে আমি গোবেক দিছো মানুহ কেইজনক লৈ আমাৰ এই ৰাস্তাটো নুৰুল হুদা বিধায়ক হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই আৰু যেতিয়া ৰাস্তা আহে তো দালালবিলাক আছে চামচা তেওঁলোকে পইচা মাৰি খাই দিয়ে আমাৰ পশ্চিমপুৰ হাফিজি মাদ্ৰাছা এটা আছে তাৰ অজু গাঁতৰ 3 লাখ টকা খাই দিলে নুৰুল হুদাই কি ভাবিছে আপোনালোকে এইবাৰ আৰু নুৰুল হুদাক আমি ইয়াৰ ৰূপে সমষ্টিৰ পৰা বিদায় দিম এইবাৰ আমি এনডিএৰ চৰকাৰ কৰিম এইটোই ভোট বিচাৰি যোৱা কংগ্ৰেছৰ প্ৰাৰ্থী শিশুপাল খেদা দিছে ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী শিশুপাল খেদা দিছে ৰাইজে গো বেক ধনী দি নুৰুল হুদা শিশুপাল খেদা ৰাইজৰ বিধায়ক নুৰুল হুদাই যোৱা 5 বছৰত কোনো উন্নয়ন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু যাৰ বাবে ভোট বিচাৰি গৈছিল আৰু ভোট বিচাৰি যোৱা নুৰুল হুদা কেনে ধৰণে খেদি দিছে ৰাইজে জনতাৰ ক্ষোভ দেখি স্থান এৰি পলায়ন কৰিলে বিধায়ক গৰাকীয়ে জুৰিয়াৰ কছাৰী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এই সমষ্টিটোৰ একো উন্নয়নেই নকৰিলে নুৰুল হুদাই নামতে বিধায়ক হিচাপে থাকিলে যোৱা 5টা বছৰ কিন্তু একোৱে উন্নয়ন নকৰিলে আৰু যাৰ বাবে ভোট বিচাৰি গৈছিল এইবাৰ আৰু তাৰ পাছত এনে ধৰণে ৰাইজে পহু খেদা দিছে নুৰুল হুদাক আৰু ৰাইজৰ ক্ষোভ দেখি ৰাইজৰ খং দেখি এনে ধৰণে বাহন লৈ হি স্থান এৰি পলায়ন কৰিছে বিধায়ক গৰাকীয়ে কথা হৈছে মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে মানে আজি দেখা পাইছো সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে সেইটো কাৰণে তেওঁ গোবেক দিছিল আমাৰ ৰাস্তাৰ কাম ৰাস্তা অতি বেয়া এই কাৰণে আমি গোবেক দিছো মানুহ কেইজনক লৈ আমাৰ এই ৰাস্তাটো নুৰুল হুদা বিধায়ক হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই আৰু যেতিয়া ৰাস্তা আহে তো দালালবিলাক আছে চামচা তেওঁলোকে পইচা মাৰি খাই দিয়ে আমাৰ পশ্চিমপুৰ হাফিজি মাদ্ৰাছা এটা আছে তাৰ অজু গাঁতৰ 3 লাখ টকা খাই দিলে নুৰুল হুদাই কি ভাবিছে আপোনালোকে এইবাৰ আৰু নুৰুল হুদাক আমি ইয়াৰ ৰূপে সমষ্টিৰ পৰা বিদায় দিম এইবাৰ আমি এনডিএৰ চৰকাৰ কৰিম এইটোই